নাগা হিলছ কত এইটো অসমৰ ভিতৰতে হয় টুৱেনচাং মককচাং নাগা হিলছ অসমৰ ভিতৰতে আমাৰ জাতীয় চৰিত্ৰ নাছিল কিন্তু এইটো কথা নহয় যে আজি চামাসকল দুৰ্বল অঞ্চলত মিচিমিসকলক মানে ব্ৰিটিছসকলে হেৰি কৰিব নোৱাৰিছিল বহুত মানে হত্যা কৰিছিল লৈ পেলাই আমি আজি এটা কম্প্ৰিহেনচিভ সলিউশন আমি বিচাৰিব লাগিব আমি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বসবাস কৰা লাইকাদধিয়াবাসীক পাহাৰপুৰ অঞ্চলত পুনৰ সংস্থাপন দিয়াৰ অসম কেবিনেটে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ বিৰোধিতা কৰি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে পাহাৰপুৰবাসীয়ে পাহাৰপুৰৰ প্ৰায় 10টা সংগঠনে এনেদৰে এই প্ৰতিবাদী কাৰ্যসূচী লোৱা পৰিলক্ষিত হৈছে কিৰাপ ট্ৰাইবেল অটোনমাছ ডিমাণ্ড কাউন্সিল অল আসাম Tangsa Student Union, All Assam Naga Council, All Assam Men Thai Speaking Council, All Assam Tangsa Council, আদিকে ধৰি প্ৰায় 10টা জাতীয় সংগঠনে এনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এই পাহাৰপুৰ অঞ্চলত যিহেতু লাইকাদধিয়াৰ যিখিনি মানুহ 361 ঘৰ লোকক আচলতে বানপীড়িত লোকক পুনৰ সংস্থাপন দিয়া কেবিনেটৰ যি সিদ্ধান্ত তীব্ৰ বিৰোধিতা কৰিছে কি ক'ব আপোনালোকে লাইকাদধিয়াৰ যিখিনি মানুহ তেওঁলোকক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আপোনালোকে বাধা প্ৰদান কৰিবৰ কাৰণে আজি এক প্ৰতিবাদী ৰেলী আপোনালোকে উলিয়াইছে কি ক'ব পাহাৰপুৰৰ সমস্যাটো নতুন সমস্যা নহয় ইয়াৰ আগতেও ইয়াৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে পুনৰবাৰ অসম কেবিনেটত অসম চৰকাৰৰ কেবিনেটত যেহেতু চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰিছে যে পাহাৰপুৰত থকা ৰিজাৰ্ভ ফৰেষ্টত লাইকাদধিয়াৰ মানুহক সংস্থাপন কৰা হ'ব আমি লাইকাদধিয়াৰ মানুহৰ যিটো মৰ্মবেদনা তেওঁলোকৰ যিটো মানে সমস্যা সেইটো হয়তো আমিও জনজাতি হিচাপে সমভাগী হয় কিন্তু এই পাহাৰপুৰ এই যিটো অঞ্চল যিটো বাগান দেখিছে গোটেই অঞ্চলটো এইটো স্থানীয় ৰাইজৰ পাহাৰপুৰবাসী ৰাইজৰ কষ্টৰ এটা বাগান গতিকে এইটোত অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ এইটো ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰিলে উইদাউট কনচালটেশ্যন উইথ দ্য ট্ৰাইবেল লিডাৰ্ছ গতিকে এইটো এটা টোটেলি এটা হিষ্টৰিক ইনজাষ্টিছ বুলি আমি ভাবিছোঁ এনেকুৱা ধৰণৰ অন্যায় কৰাটো উচিত নহয় জনজাতিৰ প্ৰতি যিটো বৈষম্য অন্যায় এইটো যে ক্লিয়াৰ এক্সাম্পল গতিকে সেইকাৰণে আমি কৈছোঁ লাইকাদধিয়াৰ মানুহক অসমৰ বেলেগ জেগাত অন্যান্য জিলাত সংস্থাপন দিবলৈ বহু লেণ্ড আছে অসমত বহুত লেণ্ড আছে গতিকে পুনৰ পাহাৰপুৰৰ নিচিনা এই জেগাটোক যাতে ডাম্পিং গ্ৰাউণ্ড কিয় কৰিছে এইটো আমি এটা দুখ পাইছোঁ তাৰ কাৰণে আমি অসম চৰকাৰক কেবিনেটত সিদ্ধান্ত লোৱাটো আমি উইথড্ৰ কৰিবৰ কাৰণে তেওঁক দাবী জনাইছোঁ আমি যিহেতু মেমৰেণ্ডামৰ যোগেদি আজি তিনিচুকীয়া জিলা ডিষ্ট্ৰিক্ট কমিশ্যনৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি মেমৰেণ্ডাম ছাবমিট কৰিম গতিকে আমি জনজাতিৰ বিৰোধী নহয় আমি ইয়াৰ এক্সাম্পল হিচাপে 2003 চনত AGP চৰকাৰৰ দিনত সেই সময়ত স্পীকাৰ গণেশ কুমাৰৰ নেতৃত্বত এটা ট্ৰাইবেল ষ্টুডেণ্ট ফেডাৰেশ্যনৰ নেতৃত্বত আমি তেওঁলোকক নামফাই ৰিজাৰ্ভ ফৰেষ্টত বান বিধ্বস্ত মানুহ হিচাপে তেওঁলোকক থকাৰ আমি এটা নৈতিক সমৰ্থন জনাইছিলোঁ কিন্তু এতিয়া এই অঞ্চলৰ মানুহৰ যথেষ্ট আমাৰ শ্যামা ভাইসকল চিংফোসকল টাইফাকেসকল টাংচাসকল টাইখামীয়াসকলৰ এতিয়া পূৰ্বৰ মানে সকলে বনোৱা এনচেষ্ট্ৰিয়েল লেণ্ডবিলাকত আগৰ নিচিনা মাটি নাই লেণ্ড নাই গতিকে আমাৰ নিজৰ কাৰণেই মাটি নাই আমাৰেই বহুত লেণ্ডলেছ ট্ৰাইবেল পিপুল আছে নিজৰ ঘৰ এটা বনাবলৈ থাকিবৰ কাৰণে মাটিডোখৰ কিনিব লগা হাতত টকা পইচা নাই তেনেকুৱা ছ'চিয়েলি উইকাৰ ইকনমিকেলি উইকাৰ পলিটিকেলি উইকাৰ এটা ছেকশ্যনক এনেধৰণে ৰাজনৈতিকভাৱে ক্ষমতাৰ অপব্যৱহাৰ কৰি যিটো আজি বিজেপি চৰকাৰে যিটো কৰিছে এইটো এটা তীব্ৰ আমি গৰিহণা জনাইছোঁ এইটো উইথড্ৰ কৰিবই লাগিব নহ'লে ইয়াৰ আগত পৰিস্থিতিবিলাক যিবিলাক পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰ কাৰণে চৰকাৰ জগৰীয়া হ'ব হয় এনেদৰে আচলতে চৰকাৰ জগৰীয়া হ'ব এই যিখন অসম কেবিনেটৰ যি সিদ্ধান্ত এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে তেওঁলোকে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু তেওঁলোকে তেজ দিম কিন্তু মাটি নিদিওঁ পাহাৰপুৰত কোনোপধ্যে লাইকাদধিয়াক সংস্থাপন দিয়া নহ'ব এনেধৰণে এক প্ৰতিবাদী ৰেলী বাহিৰ কৰিছে আৰু যি 361 ঘৰ যি লাইকাদধিয়াৰ লোকক ইয়াত পুনৰ সংস্থাপন দিয়াৰ যি চৰকাৰৰ সিদ্ধান্ত তেওঁলোকে বিৰোধিতা কৰিছে আৰু যদি এই সিদ্ধান্ত বা বাতিল নকৰে বা এই প্ৰতিবাদী যিসকল লোকসকলৰ যদি কণ্ঠ তেওঁলোকে ৰোধ কৰিবলৈ চেষ্টা কৰে বা ইয়াত যদি পুনৰ সংস্থাপন দিয়ে পৰিস্থিতি অতি ভয়াৱহ হ'ব তেওঁলোকে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰাই হুংকাৰ প্ৰদান কৰিছে অসম চৰকাৰক
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত